বেকাৰৰ ডায়েৰী 4 অহা সপ্তাহত ৰামধেনু চোৱাৰ কথা। বান্ধৱী এজনী আহিব চাকৰিৰ ছুটীত। তাইৰ জহতে পিছৰ চিটত বহিম, নহ'লে ন। স্কুলত আমি একেলগে বহিছিলোঁ পিছৰ চিটত। মাহেকত কেতিয়াবা ফোন কৰে তাই। মই ওলাহতে স্কুলৰ দিনৰ মিঠা ঘটনাবোৰৰ কথা কওঁ আৰু শুনাওঁ ভৰ দুপৰীয়া ইণ্টাৰভিউৰ দীঘল লাইনটোৰ কথা। দিনক দিনে কিদৰে বাঢ়িব লৈছে চাকৰিৰ ফৰ্ম, আলু পিঁয়াজ নাইবা পেট্ৰলৰ দাম। বেকাৰ যুৱকক সন্ত্ৰাসবাদী সজোৱা সস্তীয়া ৰাজনীতিৰ কথা, অথবা মোৰ জীৱন বিকলাংগ কৰা ছয়তান দালালজনৰ কাহিনী ইত্যাদি। আৰু ফোনৰ সিটো মূৰত তাইৰ আজীৱ জিন্দগীৰ আজীৱ কাহিনী। উইকেণ্ডৰ ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ, বিলৰ কথা শুনাই। মুদ গ'লেহে দেখি, নহ'লে হেনো বিদেশী। আৰু যে কত দিনত এটা চিগাৰেট আৰু চিটি বাছৰ ভাড়াৰ কথা চিন্তা কৰা খাজ বেকাৰ তাই এইবোৰ কেনেকৈ সহ্য কৰিব পাৰে। চিধা কথা, ময়ো নোৱাৰিলোঁ। আজি বহুদিন পিছত খবৰ সুধি তাইৰ এটা মেছেজ। এমাহ দুমাহৰ খবৰ মেছেজ এটাত বাৰু কেনেকৈ লিখোঁ। চমুকৈ খবৰ পঠিয়ালোঁ। আজিকালি এটা কোৱাৰ্টাৰত নিচাই নলগা হ'ল। এয়াই মোৰ খবৰ, বাকীখিনি নিজেই বুজি ল'বা।